Hello everyone, welcome back to the channel. বহুতে মোক APSC প্ৰিলিমছৰ কাৰণে কেনেকে প্ৰিপেয়াৰ কৰিব লাগে তাৰ কাৰণে এটা ষ্ট্ৰেটেজি ভিডিঅ' বনাব কৈ আছিল। চ' মই যেনেকে প্ৰিপেয়াৰ কৰোঁ সেই ষ্ট্ৰেটেজিটোৱে লৈ আহিছোঁ। আই হোপ যে আপোনালোকৰ হেল্প হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। চ' এট লাষ্ট প্ৰিলিমছৰ নটিফিকেশ্যন ওলাই গ'ল। ফৰ্ম ফিল আপ আছে 28 তাৰিখৰ পৰা। এইবাৰ ওলাইছে 262 পোষ্ট। যোৱাবাৰতকৈ 27টা পোষ্ট বেছি। যোৱাবাৰ 235 পোষ্ট আছিলে, এইবাৰ 262 পোষ্ট ওলাইছে। চ' এইবাৰ 27টা পোষ্ট বেছি যোৱাবাৰতকৈ। 262 পোষ্ট মানে এইবাৰ around 2620 students ল'ব হা। আৰু 1:10 লয়। তো 2620 ষ্টুডেণ্টছ ল'ব, কিন্তু কিছুমানৰ মানে 20-30টা মানুহৰ চেম মাৰ্কছ থাকে। তো সেইটো কাৰণে কেতিয়াবা সেই 1:10 ৰুলটো কেতিয়াবা ফ'ল' নহয়। তো ভাবি লওক 2650 ষ্টুডেণ্টছ এইবাৰ কোৱালিফাই কৰিব টু appear ফৰ মেইনছ। ঠিক আছে, চ' এই লিষ্টত আহিবলৈ অলপ চেষ্টা কৰক। ঠিক আছে, মই ষ্ট্ৰেটেজিটোলৈ যাওঁ। বি এ নিউজ পেপাৰ ৰিডাৰ। নিউজ পেপাৰ যদি আপোনালোকে নপঢ়ে তেনেহ'লে প্ৰিলিমছ ক্লিয়াৰ কৰিব নোৱাৰে। আৰু এখন নিউজ পেপাৰ পঢ়িলে নহ'ব যে অকল বোলে মই আছাম ট্ৰিবিউনে পঢ়ো হৈ যাব, তেনেকে নহ'ব। আজিকালি নহয়। ঠিক আছে, তো এৰাউণ্ড 2 to 3 নিউজ পেপাৰ চাওক। ঠিক আছে, এভৰি ডে। এতিয়া কি হয়, বেলেগ বেলেগ ষ্টেটছৰ নিউজ পেপাৰ চালে কি হয়, ধৰক কোনোবা এখন ষ্টেটৰ, ধৰক মধ্যপ্ৰদেশৰ বোলে আপুনি পেপাৰ এখন চাইছে, তাত মধ্যপ্ৰদেশৰ নেশ্যনেল পাৰ্কৰ কথা কিবা এটা নিউজ দিছে বোলে, তেতিয়া আপুনি গম পালে যে এই নেশ্যনেল পাৰ্কখন মধ্যপ্ৰদেশত আছে, আপুনি নোট ডাউন কৰি থলে। ঠিক আছে, তো নোট ডাউন কৰি থলে তেতিয়া প্ৰিলিমছৰ কাৰণে কিমান ইজি হৈ গ'ল, হয়নে? যে যেতিয়া কেতিয়াবা মেটচ দ্য ফলোয়িং আহে যে এইখন নেশ্যনেল পাৰ্ক ক'ত আছে, হয়নে, কোনখন ষ্টেটত আছে, তেতিয়া আপোনাৰ ইজি হৈ যায়। বুজি পালেনে? সেইকাৰণে বেলেগ বেলেগ ষ্টেটছৰ নিউজ পেপাৰ্ছ পঢ়িব লাগে। এতিয়া মই এটা এক্সাম্পল দি আছো। এইটো আজিৰ নিউজ দেই। ছেকেণ্ড ফেজ অফ আৰিবাদা আফটাৰ 7 years এট ৰুষিকুল্য মাউথ। ইয়াত অলিভ ৰিডলি টাৰ্টলছৰ বিষয়ে লিখা হৈছে। এতিয়া অলিভ ৰিডলি টাৰ্টলছৰ বিষয়ে আপুনি এটা নোট বনাই ল'লে যে অলিভ ৰিডলি টাৰ্টলছ ক'ত বেছি পোৱা যায়, হয়নে? তাৰপিছত অলিভ ৰিডলি টাৰ্টলছৰ আইউচিএন ষ্টেটাছ কি হয়, তেনেকে আপুনি এটা সৰুকে নোট এটা বনাই ল'লে। ঠিক আছে, তাৰপিছত আৰু এটা নিউজ আছে, চাওক। চিমিলিপাল ৰেইন ফৰ্চেছ চিমিলিপাল ক্ল'জাৰ ফৰ টুৰিষ্ট। এই চিমিলিপাল নেশ্যনেল পাৰ্কখন ক'ত আছে আপুনি গম পাই গ'ল, উৰিষ্যাত আছে। ঠিক আছে, এই পেপাৰখনৰ পৰা আপুনি গম পাই গ'ল। বুজি পাইছেনে? তাৰপিছত আৰু এটা নিউজ মই দেখাওঁ। এইটো কালিৰ চাগে, কাউণ্ট ডাউন অন ৰেচিপ্ৰকেল টেৰিফছ। এইটো নিউজ নহয়, মানে এডিটৰিয়েল হয়। এতিয়া ৰেচিপ্ৰকেল টেৰিফছ কি হয়, আপুনি চাৰ্চ কৰি আপুনি নোট এটা মানে বনাই থলে, যে 2-3 লাইনৰ এটা নোট বনাই থলে, তেতিয়া ৰেচিপ্ৰকেল টেৰিফছৰ বিষয়ে যদি কুৱেশ্যন আহে ইন দ্য এক্সাম, অহাৰ চান্সেছ বেছি আছে, তেতিয়া আপোনালোকৰ হেল্প হ'ব। বুজি পালেনে? সেইটো অকল প্ৰিলিমছৰ কাৰণে নহয়, মেইনছৰ কাৰণেও হেল্প হ'ব। বুজি পালেনে? তাৰপিছত ক্লিয়াৰ ফৰ এটলিষ্ট ওৱান মক এভৰি ডে। এটা মক দিবই, লাগিলে 10টা কুৱেশ্যনেৰে হওক, 20টা কুৱেশ্যনেৰে হওক, 50টা কুৱেশ্যনেৰে হওক, এটা মক দিবই। মক দিলে কি হয়, এটা প্ৰথম কথাটো যে আপুনি কিবা এটা জানে, হয়নে? তো নোট ডাউন কৰি থলে, কিবা এটা কুৱেশ্যনৰ পৰা আপুনি কিবা জানিলে, কিবা ইনফৰমেশ্যন পালে, সেইটো নোট ডাউন কৰি থলে। ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট, প্ৰেছাৰ ইজ কৰে, প্ৰেছাৰ কমাই দিয়ে। কেনেকে কমাই, এতিয়া আপুনি মক দি আছে, সেই একেই টাইপৰ কুৱেশ্যনছে প্ৰিলিমছত দিয়েগে, হয়নে? তো আপুনি যেতিয়া ফেচ কৰি থাকে, যেতিয়া একেটা বস্তুকে ফেচ কৰি থাকে, তেতিয়া সেই প্ৰেছাৰটো কমি যায়। আৰু প্ৰেছাৰ কমি গ'লে আপোনালোকৰ পাৰফৰ্মেঞ্চো বাঢ়ি যায়। কাৰণ কেতিয়াবা প্ৰেছাৰত মানুহে ভুল কিবা এটা মাৰ্ক কৰি গুচি আহে। তেনেকে মানে যদি আপুনি মানে অলপ টেনচন লৈ আপুনি যদি প্ৰেছাৰত আপুনি 4-5টা কুৱেশ্যন ভুলকে মাৰ্ক কৰি আহে, চিলি মিষ্টেক কৰি আহে, তেতিয়া আপোনালোকৰ পাৰফৰ্মেঞ্চ বেয়া হয়। প্ৰেছাৰটো যেতিয়া কমি থাকে, অট'মেটিকেলি আপোনালোকৰ পাৰফৰ্মেঞ্চটো ভাল হৈ যাব। বুজি পালেনে? সেইকাৰণে মক এভৰি ডে মক এটা নহয় এটা দিবই লাগে। ঠিক আছে, মোৰ CSET ইজ নট টাফ। CSET কিয় টাফ নহয় মই কৈ আছো। CSET বহুতে ভয় কৰে যে CSET কোৱালিফাই কৰিব নোৱাৰিম। কোৱালিফাই কৰিবলৈ অকল 67 মাৰ্কছ লাগে। সেই 67 মাৰ্কছ আপোনালোকে আৰামছে উঠাব পাৰে। কেনেকে উঠাব পাৰে,
ইংলিছ, ৰিজনিং, মেথছ এই তিনিটা ছেকশ্যন থাকে হয়নে? এই গোটেইকেইটা ছেকশ্যনত ভাল থকা মানুহ খুব কম আছে, 2% মান মানুহে হ'ব যোন মানে ইংলিছ, ৰিজনিং, মেথছ এই তিনিটা ছেকশ্যনতো ভাল। কিন্তু এনেকুৱা মানুহো কম যোন এটা ছেকশ্যনতো ভাল নহয়। বেছিভাগ মানুহে কোনোবা নহয় কোনোবা এটা ছেকশ্যনত ভাল হয়, কোনোবা ইংলিছত ভাল হ'ল, কোনোবা ৰিজনিঙত ভাল হয়, কোনোবা মেথছত ভাল হয়। এতিয়া ইংলিছ যাৰ ষ্ট্ৰং সেই ইংলিছৰ কুৱেশ্যনছখিনি আগতে কৰি লওক। যোৱাবাৰ 28টা কুৱেশ্যনছ আহিছে ইংলিছৰ, 28টা কুৱেশ্যন যদি আপোনালোকে গোটেইকেইটা কাৰেক্ট কৰে, 28 ইনটু 2.5 কিমান হয় জানেনে? 70 মাৰ্কছ। তো আপুনি অলৰেডি কোৱালিফাই কৰিয়ে গ'ল, গম পালেনে? এতিয়া কোনোবা মেথছত ভাল বোলে, মেথছৰ কুৱেশ্যনছখিনি কৰি ল'লে, ঠিক আছে? মেথছত যোৱাবাৰ 25 কুৱেশ্যনছ আহিছে চাগে, এৰাউণ্ড 25 কুৱেশ্যনছ আহিছে। এই 25টা কুৱেশ্যন কৰি ল'লে, ঠিক আছে? তাৰপিছত বোলে টাইম আছে বোলে, 20 মিনিট মান বাকী আছে, তেতিয়া ইংলিছৰ কেইটামান কৰি লওক, ইংলিছৰ 5-6টা মান কৰি দিয়ক, ঠিক আছে? তেতিয়া মেথছৰ এটা দুটা ভুল হ'লেও এই 5-6টাই আপোনালোকক বচাই দিব, গম পালেনে? তো তেনেকে চাওক চি-ছেটটো একো টান নহয়, বুজি পালেনে? চ' এইটোৱে ষ্ট্ৰেটেজি আছিল। ভালকে পঢ়ক, ভালকে প্ৰিপেয়াৰ কৰক, আৰু এইবাৰ 2620 ষ্টুডেণ্টছৰ ভিতৰত আহিব লাগিব, ঠিক আছে? চ' নেক্সট ক্লাছত আকৌ লগ পাম, টিল দেন বাই।